হেল্ল' মই চিন্ময় আৰু আজি আছিল আমাৰ সত্ৰৰ পাছতে লাষ্ট আৰু আমি আছিলোঁ দোকানত আৰু দোকান মানে পূৰা মানে এনজয় কৰি কিনে দোকান আমি ষ্টাৰ্ট কৰি আছিলোঁ আৰু সেই অৱস্থাতে এটা এনেকুৱা ধৰণৰ খবৰ পালোঁ আৰু সেই খবৰটো বৰ্তমান সময়ত আমাৰ লগতে গোটেই অসমবাসীক মানে গোটেই অসমখন কিবা খুদুৰ মুদুৰ লাগি যোৱা নিচিনা হৈ গ'ল আৰু চাওক কেইফালে ইফালে চলি আছে নিউজ এইফালে নিউজ চব মানে বেলেগ একো নাই আজি আৰু কি ক'ম জুবিন দা আমাৰ মাজত নাই মানে ক'ব মানে ভাষা নোহোৱা গৈছে কিবা ক'বা I am in depression right now. কিবা ক'বা তুমি মানে চাওক মানে জুবিন দা এটা মানুহ বা এজন গায়ক বুলিয়ে নহয় আমাৰ মানে হৃদয়ত বেলেগ এটা জেগা আছিল জুবিন দাৰ কাৰণে চ' আজি সেই নিউজটো শুনি সঁচাকৈ মানে বহুত 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 বেয়া লাগিছে এতিয়া কি ক'ম ভাষা নাই এতিয়া আপোনালোকে ভাবিবও নোৱাৰে বৰ্তমান সময়ত অসম কি অৱস্থা হয় চাওক এই যিটো অৱস্থা আপোনাক দেখিছে সেই অৱস্থাত জুবিন দা আজি আমাৰ মাজৰ পৰা নোহোৱা হৈছে কি ক'ব চব মানে কিবা বেলেগ হৈ গ'ল এই 2025 চনটো পুৰা বেলেগ চন বহুত কিবা কিবি হৈ আছে বহুত আৰু এনেকুৱা এটা ঘটনা হ'ব বুলি আমি জীৱনত কেতিয়াও ভবা নাছিলোঁ মানে আজি কি ক'ব আৰু